Good evening everyone. মই এই চেনেলটো এটা বিশেষ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰিছিলোঁ। উদ্দেশ্যটো আছিল যে অসম চৰকাৰৰ যিবিলাক পৰীক্ষা হৈ থাকে ADRE হওক বা আমাৰ বিদ্যালয়সমূহত নিযুক্তি দিয়াৰ কাৰণে TCR এক্সামিনেশ্যনে হওক বা অসম চৰকাৰে অনুষ্ঠিত কৰা যিকোনো ধৰণৰ এক্সামবিলাকত এটা বস্তু বা এটা ৰুল সদায় ফ'ল' কৰা হয় যে অসমৰ বিষয়ত 30ৰ পৰা প্ৰায় 35% নম্বৰ অসম সম্পৰ্কত আহে বা পৰীক্ষাবিলাকত দিয়া হয়। সেয়েহে মই ভাবিছিলোঁ যে অসম সম্পৰ্কীয় সাধাৰণ জ্ঞানসমূহ বা যিবিলাক পৰীক্ষাৰ দৃষ্টিকোণেৰে প্ৰয়োজনীয় বা পৰীক্ষাত সঘনাই আহি থাকে সেই প্ৰশ্নবিলাক বা তেনেকুৱা বিষয়বিলাক এই চেনেলটোৰ জৰিয়তে মই আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়াম। কিন্তু কিছুমান বিশেষ অসুবিধাৰ কাৰণে মই দীৰ্ঘদিন ধৰি এই চেনেলটোত একো ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া মই আকৌ ভাবিছোঁ যে অসমৰ বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞান বা বিভিন্ন বিষয়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধৰণৰ বিষয় বা গুৰুত্বপূৰ্ণ প্ৰশ্ন আদি এই চেনেলটোৰ জৰিয়তে মই আগৰ দৰে আগবঢ়াই যাম। তাৰে অংশ হিচাপে আজি মই অসম জিকেৰ অসমৰ সাধাৰণ জ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয় অসমৰ জাতি জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা আজি লৈ আনিছোঁ। প্ৰথমতে আমি আজি আলোচনা কৰিম বুলি ভাবিছোঁ অসমৰ বৃহত্তম জনজাতি বড়ো জনজাতিয়ে পালন কৰা উৎসৱসমূহ। সাধাৰণতে আমি যেতিয়া পৰীক্ষা দিব যাওঁ তেতিয়া এটা কথা জানো যে বড়োসকলৰ বিভিন্ন বিষয়ক লৈ পেলাই আমি বিভিন্ন সময়ত প্ৰশ্ন দেখা পাওঁ। লাগিলে তেওঁলোকৰ নৃত্য বাগৰুম্বাই হওক বা তেওঁলোকৰ সাজপাৰৰ ওপৰতে হওক বা তেওঁলোকৰ উৎসৱৰ ওপৰতে প্ৰায় প্ৰশ্ন এক নম্বৰ হ'লেও থাকেই যদি আমি ভালদৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নবিলাক আমি বিশ্লেষণ কৰোঁ। যিয়ে নহওক দেৰি নকৰি আৰম্ভ কৰোঁ মূল বিষয়টো। আমি বড়োসকলে পালন কৰা উৎসৱৰ ভিতৰত আমি প্ৰথমতে ক'ব লাগিব বৈশাগুৰ কথা। বড়ো জাতিয়ে পালন কৰা এটা বসন্তকালীন উৎসৱ। বসন্তকালীন বিশেষকৈ কেতিয়া বহাগ মাহত বসন্তকাল যেতিয়া আহে তেতিয়া এই উৎসৱটো পালন কৰা হয়। চ'ত মাহৰ শেষৰ দিনৰ পৰা বহাগ মাহৰ 6ষ্ঠ দিনলৈ পালন কৰা হয়। যিদৰে আমাৰ বিহু চলি থাকে অসমত বা বিহুৰ সমান্তৰালভাৱে অসমতে চলি থকা আন এটা উৎসৱ হৈছে বৈশাগু, যিটো বড়ো জনগোষ্ঠীয়ে কি কৰে পালন কৰে। আমি যদি চাব যাওঁ আমাৰ যিখিনি জাতি জনগোষ্ঠী আছে জাতি জনগোষ্ঠীখিনিয়ে যিখিনি উৎসৱ পাৰ্বণ পালন কৰে তাৰে 90% মান উৎসৱে আচলতে কৃষিভিত্তিক। কাৰণ আমি যদি চাব যাওঁ যে অসমখন হৈছে এখন কৃষিভিত্তিক ৰাজ্য। ইয়াৰে মানুহবিলাক মাটিৰ লগত সম্পৰ্কিত, কৃষিৰ লগত সম্পৰ্কিত। গতিকে আমাৰ উৎসৱবিলাকো তেনেকুৱা কৃষিৰ লগত সম্পৰ্কিত, মাটিৰ লগত সম্পৰ্কিত। গতিকে সেইকাৰণে আমি যদি ক'ব পাৰোঁ যে বড়োসকলে পালন কৰা উৎসৱবিলাকো বেছিভাগে কৃষিভিত্তিক। অ'কে, ছেকেণ্ড যিটো আমি 2 নম্বৰতে আছোঁ বাথৌ পূজা। বড়োসকলৰ যিটো উপস্য দেৱতা সেইটো বাথৌ বুলি কয়, বাথৌ শিৱৰাই। শিৱই এক প্ৰকাৰৰ শিৱৰ এটা আৰাধনা কৰে। এই পূজাত বিশেষত্বটো হ'ল কি ঘৰৰ উত্তৰ পূব কোণত পূজাৰ বেদী সজা হয় আৰু তাতে কি ৰোপণ কৰা হয় সিজু গছ আৰু তুলসী গছ ৰোপণ কৰা। আমি সিজু গছ আপোনালোকে চাগে ইয়াতে চিনি পায়, এটা কাঁইটীয়া গছ আৰু ইয়াৰ কিছুমান ঔষধি গুণো আছে। বিশেষকৈ কাহ হ'লে ইয়াৰ ৰস খাই বুলি কয় আৰু খালে ভাল পায়। আৰু তুলসীৰো আছে তেনেকুৱা গুণ বাৰু। যিয়ে নহওক সিজু আৰু তুলসী ৰোপণ কৰে আৰু তাক ধুনীয়াকৈ বাঁহেৰে চাৰিওফালে বেৰ দি থৈ দিয়ে সেই যিটো পূজাৰ বেদী। তাত বহুত কিবা কিবি নীতি নিয়ম কৰে আৰু কৰি পেলাই বেৰি থয়। আৰু এই যিটো বাথৌ পূজা এই বাথৌ পূজাৰ লগত কি নৃত্য খেৰাই নৃত্যটো পৰিৱেশন কৰে। খেৰাই নৃত্য মানে বড়োসকলৰ যিদৰে তেওঁলোকে বৈশাগুত কি কৰে বাগৰুম্বা নৃত্যৰ আছে, যিটো তেওঁলোকে প্ৰকৃতিৰ চৰাই চিৰিকটি পখিলাৰ আদি মানে ভংগীমাত যিটো বৈশাগুৰ লগত জড়িত সেই নৃত্যটো কি বুলি কয় এইটো বাগৰুম্বা নৃত্য। আকৌ বাথৌ পূজাৰ লগত কি নৃত্য জড়িত খেৰাই নৃত্য জড়িত।
আৰু বাথৌ পূজা কি? বাথৌ পূজা বড়ো সমাজৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰিচয়ৰ মূল আধাৰ। ই তেওঁলোকৰ ধৰ্ম আৰু সংস্কৃতিৰ এটা প্ৰধান আধাৰ বা ভেটি বুলি আমি ক'ব পাৰোঁ। ই প্ৰকৃতি পূজাৰ এটা উৎকৃষ্ট উদাহৰণ, এটা নিদৰ্শন এই প্ৰকৃতি পূজা। আৰু ই কৰিছে প্ৰকৃতি আৰু মানুহৰ মাজত ই সুসম্পৰ্ক ওপৰত গুৰুত্ব প্ৰদান কৰে আমি যদি চাব যাওঁ। নেক্সট, খেৰাই পূজা। বাথৌ ধৰ্মৰ মূল উৎসৱ খেৰাই। সাধাৰণতে শস্য চপোৱাৰ পাছত বা সমাজৰ বিশেষ মংগলৰ কামনা কৰি এই পূজা অনুষ্ঠিত হয়। সাধাৰণতে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত বেছিকৈ দেখা যায়, কিন্তু অঞ্চলভেদে ইয়াক সাল সলনি কৰা হয় বা অঞ্চলভেদে বেলেগ বেলেগ সময়তে ই হ'ব পাৰে। গতিকে খেৰাইটো এটা বড়োসকলৰ প্ৰধান উৎসৱ আৰু এই উৎসৱটো শস্য চপোৱাৰ পাছত পালন কৰা হয়। ধৰ্ম আছিল বাথৌ ধৰ্ম, সেই ধৰ্মৰ লগত ই জড়িত। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে কি? গাঁওখন সমাজখনৰ মংগল হোৱা, শান্তি হোৱা, অশুভ যিবিলাক শক্তি আছে সেই শক্তিবিলাকৰ পৰা যাতে ছেভ হয়, প্ৰটেক্ট হয় গাঁওখন, গাঁৱৰ মানুহবোৰ, তাৰ কাৰণে এই পূজাটো পালন কৰা হয়। হাথাচুনি এটা উৎসৱ আছে। হাথাচুনি বড়ো জনগোষ্ঠীৰ এটা পৰম্পৰাগত কৃষি সম্পৰ্কীয় আচাৰ অনুষ্ঠান। হাথাচুনি শব্দৰ অৰ্থ হৈছে ধান ৰোপণৰ আগতে হাত মেলি দিয়া বা প্ৰথমে মাটিত কাম আৰম্ভ কৰা। অৰ্থাৎ যেতিয়া বৰ্ষা ঋতু আহে, আহাৰ শাওণ মাহ আহে, আমাৰ অসমত কি হয়, কৃষি কৰ্মৰ আৰম্ভণি কৰা হয়। সেই সময়ছোৱাতে কি কৰে, বড়োসকলে এই হাথাচুনি পালন কৰে আৰু কৰি পেলাই তেওঁলোকে কি ধান ৰোপণৰ আৰম্ভণি কৰে, ধান ৰোপণৰ আৰম্ভণি কৰা এইটো অনুষ্ঠান। নেক্সট, আগ্ৰণ উৎসৱ। বড়ো জনগোষ্ঠীয়ে আগ্ৰণ উৎসৱো পালন কৰে। ইও কৃষিভিত্তিক উৎসৱ। ই নতুন ধান যেতিয়া ঘৰলৈ অনা হয়, তুলি অনা হয়, তাৰপিছত যিহেতু তেওঁলোকে কি কৰিলে, গোটেই বছৰজোৰা কষ্টৰ অন্তত তেওঁলোকে ফল পালে, ফচলটো ঘৰত আহিল, ভঁৰাললৈ আহিল, তেতিয়া তেওঁলোকে কি কৰে, তেওঁলোকৰ আৰাধ্যক তেওঁলোকক এনেকুৱা ধৰণৰ ফল দিয়াৰ কাৰণে বা ফচল যিয়ে সফল হৈ পেলাই তেওঁলোকৰ ভঁৰালত সোমালেহি, তাৰ কাৰণে তেওঁলোকে কি কৰে, তেওঁলোকৰ উপস্যা দেৱতাক তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰাৰ কাৰণে এই আগ্ৰণ উৎসৱটো পালন কৰে। নেক্সট, কাতিগাছা। কাতিগাছা বড়ো জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উৎসৱ। এই উৎসৱ শস্যৰ সুৰক্ষা, ভাল ফলনৰ কামনাৰে পালন কৰা হয়। ই বড়ো সমাজৰ প্ৰকৃতি পূজাৰ এক উজ্জ্বল উদাহৰণ। পালন কৰাৰ সময় সাধাৰণতে কাতি মাহ, অক্টোবৰ মাহ। কাতিগাছা কি হয়, কাতি মাহত পালন কৰা হয়, নামটোৰ পৰাই গম পোৱা যায় আকৌ এইখিনি। গতিকে বড়োসকলে পালন কৰা এইকেইটা উৎসৱ খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা কুৱেশ্যন আহে, ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে এবাৰ চমুকৈ আমি আলোচনা কৰোঁ। বৈশাখী কোন জনগোষ্ঠীৰ উৎসৱ আৰু বৈশাখু কেতিয়া পালন কৰা হয়। আৰু লগে লগে আহিব পাৰে যে বৈশাগুৰ লগত কোনটো নৃত্য জড়িত হৈ আছে, এইটো আমি বাগৰুম্বা নৃত্য। নেক্সট, বাথৌ পূজা। বাথৌ পূজা এটা গুৰুত্বপূৰ্ণ। বাথৌ পূজাৰ পৰা প্ৰশ্ন আহিব পাৰে, ইয়াত পূজাৰ বেদীত কি গছ ৰোপণ কৰা হয়? সিজুৰ ইয়াৰ প্ৰাধান্য আছে বা গুৰুত্ব আছে, আৰু ইয়াৰ লগত খেৰাই নৃত্যও পৰিৱেশন কৰা হয়। গতিকে বাথৌ তেওঁলোকৰ আৰাধ্য দেৱতা, এইটো এটা প্ৰশ্ন ইয়াৰ পৰাও আহিব পাৰে। খেৰাই পূজা ইম্পৰ্টেণ্ট। খেৰাই পূজা কেতিয়া পালন কৰা হয়? খেৰাই পূজা পালন কৰাৰ এটা অক্টোবৰ ডিচেম্বৰ মাহৰ ভিতৰত হয়, কিন্তু ইয়াক সালসলনি হ'ব পাৰে। আৰু ই বাথৌ ধৰ্মৰ এটা মূল উৎসৱ বা মুখ্য উৎসৱ, আৰু শস্য চপোৱাৰ পিছত ইয়াক পালন কৰা হয়। নেক্সট, আমি গাৰ্জাৰ বিষয়ে পঢ়িলোঁ। গাৰ্জা পূজা কি? গাৰ্জা পূজা হৈছে ধৰ্মীয় আচাৰ। ই সাধাৰণতে কেতিয়া পালন কৰা হয়? সাধাৰণতে ই গাঁওখনৰ মংগল কৰাৰ কাৰণে, শান্তি, অশুভ শক্তিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেৰে এই যিটো গাৰ্জা পূজা অনুষ্ঠিত কৰা হয়। হাথাচুনি মানে কোনটো উৎসৱ? এইটো কৃষিভিত্তিক উৎসৱ। হাথাচুনি শব্দ হৈছে ধান ৰোপণ কৰা বা প্ৰথমে যেতিয়া মাটিত কাম আৰম্ভ কৰা অৰ্থ, হাত লগাই পেলাই কাম আৰম্ভ কৰে আৰু সেইটো। আৰু ই যেতিয়া খেতিত মৌচুমী আৰম্ভ হয় তেতিয়া এই যিটো হাথাচুনি উৎসৱটো পালন কৰা হয়। আগ্ৰণ উৎসৱ। আগ্ৰণটো কোনটো উৎসৱ? যেতিয়া ঘৰলৈ ধান আহে, ধান যেতিয়া ভঁৰালত প্ৰৱেশ কৰে, তেতিয়া ঈশ্বৰক তেওঁলোকৰ উপস্যাক তেওঁলোকে কৃতজ্ঞতা জনায় ইমান ভাল ফচল দিয়াৰ কাৰণে। আকৌ কাতিগছা এটা এনেকুৱা উৎসৱ কেতিয়া পালন কৰা হয়, যাতে শস্য পথাৰত যাতে শস্যখিনি সুকলমে মেচিয়ৰ হয় বা সুকলমে যাতে পৰিপক্ক হৈ উঠে, তেতিয়া এই উৎসৱটো বা কাতিগাছা পালন কৰা হয়। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। আকৌ পৰৱৰ্তী সময়ছোৱাত তেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয় পুনৰ লৈ আহিম।